Hello guys, welcome back to another video. Finally, আৰু এটা নতুন জব ইনফৰমেশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ইণ্ডিয়ান নেভি ফালৰ পৰা নতুন এটা জব ইনফৰমেশ্যন যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা যিসকলে পলিটেকনিক পাছ কৰিছে, যিসকলে ধৰি লওক ডাইৰেক্ট ক্লাছ 10 পাছ কৰাৰ পিছত ডাইৰেক্টলি পলিটেকনিক এক্সাম দিছিলে বা পলিটেকনিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা নাছিলে, তেওঁলোকৰ কাৰণে এই জব ইনফৰমেশ্যন। তেওঁলোকেও এই জবটোত এপ্লাই কৰিব পাৰিব যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা যিসকলে পলিটেকনিক পাছ কৰিছে। হায়াৰ ছেকেণ্ডেৰী নপঢ়াকৈ ডাইৰেক্টলি যদি 10 পাছ কৰাৰ পিছত আপোনালোকে পলিটেকনিক পঢ়িছে, তথাপি আপোনালোকে এই জবটোৰ কাৰণে এপ্লিকেবল হ'ব। ইণ্ডিয়ান নেভিৰ যোনটো অগ্নিবীৰ ক্লাছ 12 লেভেলৰ জব, সেইটো কাৰণে আপোনালোকে এপ্লিকেবল হ'ব। আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা চেলাৰী কিমান হ'ব, কেই তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন, গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাম। কেনেকৈ চিলেকশ্যন হ'ব, চিলেকশ্যন প্ৰচিডিউৰ, গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম। তো এতিয়াও যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰক। টেকনিকেল গাঁৱলীয়া ইউটিউব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। যিসকলে ফেচবুকত চাইছে, ফেচবুক পেজটো আপোনালোকে যদি এতিয়াও ফ'ল' কৰা নাই বা এতিয়ালৈকে লাইক কৰা নাই, আপোনালোকে টেকনিকেল গাঁৱলীয়া ইউটিউব চেনেলৰ যোনটো অফিচিয়েল ফেচবুক পেজ, সেইটো আপোনালোকে এতিয়ালৈকে ফ'ল' কৰি দিয়ক। অ'কে, আৰু যিসকলে টেলিগ্ৰাম চেনেলটো এতিয়ালৈকে টেকনিকেল গাঁৱলীয়া অফিচিয়েল যোনটো টেলিগ্ৰাম চেনেল, সেইটো আপোনালোকে যদি এতিয়াও ফ'ল' কৰা নাই, আপোনালোকে ফ'ল' কৰি দিয়ক বা ছাবস্ক্ৰাইব কৰক এতিয়ালৈকে। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে, লিংক দিয়া আছে আমাৰ টেলিগ্ৰাম বা ইনষ্টাগ্ৰাম নতুনকৈ খোলা হৈছে, টেকনিকেল গাঁৱলীয়াৰ অফিচিয়েল ইনষ্টাগ্ৰাম, য'ত নেকি আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। কোনো কনফিউজন থাকিলে, প্ৰশ্ন থাকিলে আপোনালোকে ডাইৰেক্টলি ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ আছে, ঠিক আছে। তো আপোনালোকে এই ইনফৰমেশ্যনটো যদি PDF-টো যদি আপোনালোকলৈ চেণ্ড কৰিবলগীয়া হয়, আপোনালোকে যদি বিচাৰে, তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ আছে, অফিচিয়েল টেকনিকেল গাঁৱলীয়াৰ ইউটিউব চেনেলৰ যোনটো অফিচিয়েল হোৱাটছআপ নাম্বাৰ, তাত আপোনালোকে কণ্টেক্ট কৰিব। তো আহিছোঁ এতিয়া ভিডিঅ'ৰ মূল টপিক লৈ। প্ৰথম কথা আপোনালোকে ইয়াত উল্লেখ কৰিছে যে এডুকেশ্যনেল কোৱালিফিকেশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ভিতৰত ইয়াত লিখা আছে কোৱালিফাইড ইন 10+2। যিহেতু আপোনালোকে গমেই পাইছে যে হায়াৰ ছেকেণ্ডেৰী লেভেল, তথাপিও পলিটেকনিক যিসকলে পাছ কৰিছে তেওঁলোকে এপ্লিকেবল হ'ব। কি ব্ৰাঞ্চৰ গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাইছোঁ। জাষ্ট আপোনালোকে ভিডিঅ'টো এণ্ড টু এণ্ড মানে ষ্টাৰ্টৰ পৰা এণ্ডলৈকে আপোনালোকে ভিডিঅ'টো মনোযোগ সহকাৰে চাব। অ'কে, ইয়াত ভালদৰে লিখা আছে কোৱালিফাইড ইন 10+2 উইথ মেথমেটিক্স ফিজিক্স ফ্ৰম বৰ্ড অফ স্কুল এডুকেশ্যন ৰিকগনাইজ বাই মিনিষ্ট্ৰী। আপোনালোকে ভালদৰে মনত ৰাখিব যে মেথমেটিক্স আৰু ফিজিক্স মানে PCM যদি আপোনালোকৰ আছে, তেনেহ'লে আপোনালোকে এই জবটোৰ কাৰণে এপ্লিকেবল। PCM মানে ধৰি লওক মেথমেটিক্স আৰু ফিজিক্স থাকিলেই হ'ল, ঠিক আছে। এতিয়া কিছুমানৰ কেমেষ্ট্ৰি নাথাকিলেও হ'ব, ইয়াত যিহেতু কেমেষ্ট্ৰিৰ কথা কোৱা নাই, মেথমেটিক্স আৰু ফিজিক্স যদি আছে আপোনালোকে, ঠিক আছে, আপোনালোকৰ, তেনেহ'লে আপোনালোকে এপ্লিকেবল হ'ব। আৰু 50% মাৰ্ক, মিনিমাম 50% মাৰ্ক পাব লাগিব হায়াৰ ছেকেণ্ডেৰীত, তেতিয়াহে আপোনালোকে এই জবটোৰ কাৰণে এপ্লিকেবল হয়। আৰু যিসকলে ধৰি লওক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা নাই, অ'কে, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা নাই, তেওঁলোকে যদি পলিটেকনিক পাছ কৰিছে তথাপিও এপ্লাই কৰিব পাৰিব। পাছ 3 ইয়াৰ ডিপ্ল'মা কৰ্চ অৰ যিহেতু দি আছে, অৰ 3 ইয়াৰ্ছ ডিপ্ল'মা কৰ্চ ইন ইঞ্জিনিয়াৰিং, মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল, কম্পিউটাৰ চায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি, ইনফৰমেশ্যন টেকন'লজি ফ্ৰম চেণ্ট্ৰেল ষ্টেট এণ্ড UT ৰিকগনাইজ পলিটেকনিক ইনষ্টিটিউট উইথ 50% মাৰ্ক পাব লাগিব। অ'কে, 50% মাৰ্ক পাবই লাগিব, তেতিয়াহে আপোনালোকে এপ্লিকেবল হ'ব। ভালদৰে মনত ৰাখিব কি ব্ৰাঞ্চ, মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইলছ, যোনটো অটোমোবাইলছ মানে মেকানিকেল অটোমোবাইলছ, সেইটো কথা কোৱা হৈছে, কম্পিউটাৰ চায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি, ইনফৰমেশ্যন টেকন'লজি। অ'কে, এইকেইটা ব্ৰাঞ্চৰ ষ্টুডেণ্টসকলে এপ্লিকেবল হ'ব। বা ইয়াত আৰু এটা উল্লেখ কৰা হৈছে যে ফাৰ্ষ্ট 2 ইয়াৰ্ছ ভকেশ্যনেল কোৰ্চ উইথ নন ভকেশ্যনেল ছাবজেক্ট VIZ ভাইজ ফিজিক্স এণ্ড মেথমেটিক্স ফ্ৰম এডুকেশ্যন বৰ্ড ৰিকগনাইজ বাই চেণ্ট্ৰেল ষ্টেট এণ্ড UT উইথ 50% মাৰ্ক পাব লাগিব। এইটো হ'ল আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এতিয়া এজটো আপোনালোকে ইয়াত উল্লেখ কৰিছে যে এজ 2003 1 নৱেম্বৰৰ আগত জন্মগ্ৰহণ কৰিলে আপোনালোকে এই জবটোৰ কাৰণে এপ্লিকেবল নহ'ব। 2023 1 নৱেম্বৰৰ ভিতৰত আপোনালোকে 1 নৱেম্বৰৰ পৰা 2007 চনৰ 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ বয়সটো থাকিব লাগিব বা জন্ম হ'ব লাগিব। তাৰ আগত হ'লেও নহ'ব, তাৰ পিছত হ'লেও নহ'ব। মানে 2007ৰ পিছত যদি আপোনালোকে জন্ম হয়, তেনেহ'লেও আপোনালোকে
এই জবটোৰ কাৰণে এপ্লিকেবল নহয় আৰু 2003 আগত যদি হয় আপোনালোকে তেতিয়াও এই জবটোৰ কাৰণে এপ্লিকেবল নহয় ওকে গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে আপোনালোকে ভালদৰে এই পিডিএফটো যদি বিচাৰে আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ আছে এই চেনেলৰ অফিচিয়েল হোৱাটছআপ নম্বৰ তাত আপোনালোকে কণ্টেক্ট কৰিলে এই পিডিএফটো পাব লগতে ইণ্ডিয়ান নেভিৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে যদি কেৰিয়াৰ অপশ্যনত চেক কৰে তথাপিও আপোনালোকে এই নটিফিকেশ্যনটো পাই যাব ইয়াত ভালদৰে লিখিছে যে ডিউৰেশ্যন অফ ছাৰ্ভিচ আপোনালোকে নিশ্চয়কৈ জানে অগ্নিবীৰ ছাৰ্ভিচ যোনটো জব আছে অগ্নিবীৰ জবটো আপোনালোকৰ বেছি বছৰ ছাৰ্ভিচ কৰিব নালাগে অনলি ইয়াত উল্লেখ কৰিছে যে 4 ইয়াৰ্ছ জব কৰিব লাগিব তাৰপিছত আপোনালোকে ৰিটায়াৰমেণ্ট পাব ৰিটায়াৰমেণ্ট পোৱাৰ পিছত আপোনালোকৰ ভাল এটা এমাউণ্টৰ আপোনালোকৰ ফিক্সড এটা পে পাব যোনটো নেকি আপোনালোকৰ পেঞ্চন হিচাপে পাই যাব সেই পইচাৰে আপোনালোকে বিজনেছ বা নিজৰ কামত ইউজ কৰিব পাৰিব প্ৰথমতে আপোনালোকৰ 4 বছৰ মান্থলি আপোনালোকৰ মান্থলি হিচাপত স্যালাৰি পাব কিমান স্যালাৰি পাব হেতু আপোনালোকক জনাম ঠিক আছে তাৰ পিছত 4 বছৰ পিছত আপোনালোকৰ এটা ফিক্সড এমাউণ্টৰ এটা পেমেন্ট পাব হেতু আপোনালোকক জনাম লিভ 30 ডেজ বছৰ 30 দিন আপোনালোকৰ চাকৰিত লিভ পাব বাকি ইয়াত উল্লেখ কৰা হৈছে যে আপোনালোকৰ জব বছৰ ওয়াইজ 4 বছৰ ওয়াইজ আপোনালোকৰ মান্থলি কিমান টকা পাব গোটেইখিনি ইনফৰমেশ্যন ইয়াত উল্লেখ কৰা হৈছে 30000 কে পাব 33000 কে পাব 36000 কে পাব 40000 কে পাব এটা আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব ওকে ইয়াত ভালদৰে লিখিছে লাইফ ইন্সুৰেন্স কভাৰ অগ্নিবীৰ উইল বি প্ৰভাইড নন কন্ট্ৰিবিউটৰী লাইফ ইন্সুৰেন্স কভাৰ অফ ₹48 lakhs ফৰ দা ডিউৰেশ্যন অফ देयर এংগেজমেন্ট পিৰিয়ড বুজি পাইছে গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক দিয়া আছে ডিসেবিলিটি কম্পেনশন বা ডেথ কম্পেনশন গোটেইখিনি ইনফৰমেশ্যন ইয়াত উল্লেখ কৰা হৈছে তো ইয়াত কিছুমান ৰিলেক্সেশন আছে বাকি মেডিকেল ষ্টেণ্ডাৰ্ডছ যোনটো হেতু আপোনালোকক ইয়াত ভালদৰে লিখা আছে হেতু আপোনালোকক জনাই আছো যে মেডিকেল এক্সামিনেশ্যন উইল বি কন্ডাক্টেড বাই অথৰাইজড military doctor as per medical standard prescribed in current regulation applicable on entry এটা আপোনালোকে গম পাইছে জেন্ডাৰ এনি ক্যান্ডিডেট হ'ব পাৰে এনি ক্যান্ডিডেট if found to have predominant characteristics of the opposite gender as evidence on external physical examination will be rejected as unfit and pregnancy যিসকল ফিমেল ক্যান্ডিডেট তেওঁলোকৰ যদি প্ৰেগনেন্সি থাকে তেনেহলে এই জবটোৰ কাৰণে ৰিজেক্টেড হৈ যাব যদি সিলেকশন হয় তাৰ পিছত মেডিকেল এক্সাম হোৱাৰ পিছত মিনিমাম হাইট ষ্টেণ্ডাৰ্ড ফৰ মেল এণ্ড ফিমেল 157 সেন্টিমিটাৰ হ'ব লাগিব তেটোৰ কথাটো আপোনালোকে ভালদৰে পঢ়ি ল'ব ঠিক আছে কেনেকুৱা ধৰণৰ তেটিও থাকিলে আপোনালোকে জবটোৰ কাৰণে এপ্লিকেবল নহয় ওকে then আপোনালোকে candidate are advised to get their ears cleaned for wax and tartar removed from teeth prior to medical examination সময়ত এটো এটা নোটেট কৰিবলৈ কৈছে ইয়াত ওকে ইয়াত আপোনালোকৰ ভিজুৱেল ষ্টেণ্ডাৰ্ডো দিয়া হৈছে আপোনালোকে ভালদৰে পঢ়ি ল'ব ট্ৰেইনিং টু ষ্টাৰ্ট হ'ব আপোনালোকৰ নৱেম্বৰ 2024 ত INS চিল্কা ওড়িশা ওকে তাত আপোনালোকৰ এটো জব সিলেকশন হোৱাৰ পিছত আৰু গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যে এপ্লিকেশন কেতিয়া হ'ব হেতু আপোনালোকক কেতিয়া জনাম এপ্লিকেশন ষ্টাৰ্ট হোৱাৰ সমহিমা কেই তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তাৰ আগতে আপোনালোকক জনাইছো সিলেকশন প্ৰসিডিউৰটো দুটা ফেজত এক্সাম হ'ব ষ্টেজ 1 এণ্ড ষ্টেজ 2 হেতু আপোনালোকে ভালদৰে পঢ়ি ল'ব ষ্টেজ 1 ত আপোনালোকৰ এক্সামিনেশ্যন হোৱাৰ কোৱালিফিকেশ্যন কৰাৰ পিছত ওকে 30 ডেজ পিছত আপোনালোকৰ ষ্টেজ 2 এক্সাম হ'ব যোনটো নেকি আমাৰ PFT ৰিটেন এক্সামিনেশ্যন টেষ্ট এণ্ড মেডিকেল টেষ্ট যোনটো সেই দুটা হৈ যাব যোনটো ষ্টেজ 2 ত পৰিব ওকে বাকি ইয়াত উল্লেখ কৰিছে যে হাউ টু এপ্লাই আপোনালোকে কেনেকৈ কৰিব এপ্লাইটো আপোনালোকে ডাইৰেক্টলি অফিচিয়েল ৱেবছাইট যোনটো আমাৰ ognivir.cdac.in এইটো ৱেবছাইটত আপোনালোকে 13 মেৰ পৰা 27 মেৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজটো 60 rupees only 60 rupees with GST 18% GST লোৱা হ'ব ধৰি লওক 78 rupees মান হৈ যাব বা 80 rupees হ'ব পাৰে বাকি ফটোগ্ৰাফ এপ্লিকেশ্যনৰ সময়ত ফটোগ্ৰাফ কিমান সাইজৰ লাগিব গুটিখিনি ইনফৰমেশ্যন দিয়া হৈছে বাকি এক্সাম চেণ্টাৰত কেনেকুৱা ধৰণৰ নীতি নিয়ম হ'ব কি বস্তু লৈ যাব নোৱাৰিব গুটিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন দিয়া আছে আপোনালোকক আকৌ এবাৰ ইয়াত উল্লেখ কৰিছে যে লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন 27 মে
2024 গতিকে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আপোনালোকে এপ্লাই কৰক কাৰণ ইয়াত উল্লেখ কৰিছে যে অগ্নিবীৰত আপোনালোকৰ পলিটেকনিকৰ ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব অ'কে যিসকলে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত কৰিছে তেওঁলোকেতো এপ্লাই কৰিব পাৰিবই পলিটেকনিকৰ কেইটামান ইয়াত ব্ৰাঞ্চ উল্লেখ কৰা হৈছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব গতিকে যিসকলে পলিটেকনিকৰ ষ্টুডেণ্ট তেওঁলোকেও আপোনালোকে এপ্লাই কৰক যিহেতু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এটা ইণ্ডিয়ান নেভিৰ জব গভৰ্ণমেণ্ট জব হয় চেণ্ট্ৰেল গভৰ্ণমেণ্ট তাত আপোনালোকে জবৰ কাৰণে অংশগ্ৰহণ কৰক অ'কে তো আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক চেষ্টা কৰিলোঁ যে ইণ্ডিয়ান নেভিৰ যোনটো অগ্নিবীৰৰ ক্লাছ ষ্টেণ্ডাৰ্ড 12 ষ্টেণ্ডাৰ্ডৰ যোনটো জব সেইটো বিষয়ে আপোনালোকক ইনফৰমেশ্যন এটা জনাবলৈ চেষ্টা কৰিছোঁ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ এলাৰ্ট হিচাপে অ'কে ৰিমাইণ্ডাৰ হিচাপে আপোনালোকক এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে পালেই ঠিক আছে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নালাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণে চেনেলটোৰ জৰিয়তে আপোনালোকে জব ইনফৰমেশ্যন ভিডিঅ' পাই থাকিব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকে জব ইনফৰমেশ্যন ভিডিঅ' ষ্টেপ বাই ষ্টেপ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক ঠিক আছে আৰু ডেছক্ৰিপশ্যনত আমাৰ কিছুমান লিংক আছে লিংকবোৰত ভিজিট কৰক যেনেকুৱা ধৰণৰ টেলিগ্ৰামৰ লিংক আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে ফ'ল' কৰক কাৰণ টেলিগ্ৰাম চেনেলত কেতিয়াবা এনেকুৱা হয় যে ভিডিঅ' আকাৰে কিছুমান ইনফৰমেশ্যন দিয়া নহয় শ্বৰ্টকাট আমি ডাইৰেক্টলি লিখিতভাৱে কিছুমান ইনফৰমেশ্যন দিওঁ সেইবোৰ ইনফৰমেশ্যন আমি টেলিগ্ৰামতে দি দিওঁ তাৰপিছত নতুনকৈ ইনষ্টাগ্ৰাম এটা খোলা হৈছে টেকনিকেল গাঁৱলীয়াৰ গতিকে ইনষ্টাগ্ৰামতো আপোনালোকে ফ'ল' কৰক তাত আপোনালোকে পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰে মেছেজত আপোনালোকৰ কিছুমান কুৱেশ্যন যদি থাকে ভিডিঅ' ৰিলেটেড গতিকে আপোনালোকে কিছুমান কুৱেশ্যন তাত কৰিব পাৰে যিমানখিনি পাৰোঁ আপোনালোকৰ কুৱেশ্যনৰ উত্তৰ দিবলৈ চেষ্টা কৰিম বাকী এই চেনেলটোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপৰ অফিচিয়েল যোনটো হোৱাটছআপ নাম্বাৰ টেকনিকেল গাঁৱলীয়াৰ সেইটোও দিয়া আছে আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে অ'কে এই জবৰ যোনটো ন'টিফিকেশ্যনৰ PDF এইটো যদি আপোনালোকে বিচাৰিছে ভালদৰে পঢ়িব বিচাৰিছে তেনেহ'লে হোৱাটছআপত কণ্টেক্ট কৰক আমি আপোনালোকলৈ শ্বেয়াৰ কৰিম আৰু এই জবটোৰ যদি এপ্লিকেশ্যন আপুনি নিজে কৰিব পৰা নাই আপুনি আমাৰ পাৰ্টনাৰশ্বিপ চাইবাৰ কেফে আছে ডেছক্ৰিপশ্যনত গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে অক্টা চাইবাৰ কেফে তাত আপোনালোকে কণ্টেক্ট কৰক তেওঁলোকে আপোনালোকক জবটো এপ্লাই কৰি দিব ফিজ ডিটেইলছ কিমান হ'ব তেওঁলোকৰ লগত কণ্টেক্ট কৰক তেওঁলোকে জনাব বহুতেই ট্ৰাষ্টেড বা ছিকিউৰ হয় আপোনালোকৰ ডকুমেণ্টবোৰ তেওঁলোকক অনলাইনত দিব পাৰিব দিয়াৰ পিছত তেওঁলোকে আপোনালোকৰ জবটোৰ এপ্লাই কৰি দিব অনলাইনত ঠিক আছে যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে বা কৰিব পৰা নাই যদি CSC চেণ্টাৰ বা ওচৰৰ দোকানত কম্পিউটাৰ ছাৰ্ভিচ চেণ্টাৰত যদি আপোনালোকে নিজে গৈ এপ্লাই কৰিব বিচাৰিছে তাৰ তুলনাত ঘৰতে বহি চাইবাৰ কেফে যোনটো অক্টা চাইবাৰ কেফে তেখেতৰ দ্বাৰাই আপোনালোকে এই অনলাইন এপ্লাইটো কৰিব পাৰিব কাৰণ ঘৰতে বহি কৰিব পাৰিব কোনো প্ৰব্লেম নহ'ব ঠিক আছে তো আপোনালোকে তেখেতৰ লগত কণ্টেক্ট কৰক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে অক্টা চাইবাৰ কেফে তেওঁলোকে আপোনালোকক জবটোৰ এপ্লাই কৰি দিব অ'কে অনলি ফিজ ডিটেইলছ 60 rupees প্লাছ GST আপোনালোকে মনত ৰাখিব অ'কে বাকীখিনি আপোনালোকে কণ্টেক্ট কৰিব আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক গোটেইখিনি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ ঠিক আছে তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই